জাতি মাটি ভেটি মানুহৰ বাবে গান গোৱা এগৰাকী সংগীত শিল্পী ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই। যোৱাকালি যেহেতু নিশাৰ ভাগত ফিলবাৰীৰ এটা অনুষ্ঠানত তেওঁ যিটো এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পিছত যেহেতু তেখেতৰ স্বাস্থ্য হঠাৎ অসুস্থ হৈ পৰে আৰু তাৰপিছত তেখেতক যদি ততাতৈয়াকৈ ফিলবাৰীৰ পৰা পোনে পোনে ডিব্ৰুগড় AMCলৈ লৈ যোৱা হয় আৰু উন্নত চিকিৎসাৰ বাবে তেখেতৰ লগত যদি চিকিৎসকে চিকিৎসা প্ৰদান কৰে। কিন্তু আচলতে ক'বলগীয়া এটা কথা যে আজিৰ ভাগত ৰাজীৱ শদিয়া ইতিমধ্যে যিহেতু তেখেতৰ স্বাস্থ্য অসুস্থ হৈ পৰে আৰু তেখেত এই মুহূৰ্তত আমাৰ মাজত নাই বুলি খবৰটো আচলতে বিয়পি যায় আৰু তাৰ পিছত কিন্তু সমগ্ৰ তিনিচুকীয়া ডিব্ৰুগড় উজনি অসমত কিন্তু শোকৰ ছাঁ পৰে আৰু সকলোৰে মনত আচলতে সকলোৱে দুখ প্ৰকাশ কৰিছে যে আমাৰ মাজৰ পৰা যিহেতু এগৰাকী ইতিমধ্যে ক'ব লাগিব তেখেতৰ যি গানৰ বাবে তেখেত জনপ্ৰিয় হৈ পৰিছে সকলোৰে মাজত আৰু তাৰ পিছত যিহেতু সকলোৰে মনত তেখেতৰ গীত আচলতে ৰৈ গৈছে যিহেতু জাতি মাটি ভাটিৰ বাবে তেখেতে গান গায় আৰু তেখেতৰ প্ৰতিটো গীতত যিহেতু এটা সংগ্ৰামী এটা যি পৰিৱেশ কৰি তোলে সকলোৰে মাজত আৰু তাৰ লগতে তেখেতে কিন্তু সকলোৰে বাবে আচলতে এক অনুপ্ৰেৰণা জগাইছিল বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত যিটো ৰাজীৱ শদিয়াৰ নচৰতে ডিব্ৰুগড় AMCৰ পৰা লৈ অহা তিনিচুকীয়ালৈ পোনে পোনে থানা চাৰিআলিত যিটো তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ অনুৰাগী আহি উপস্থিত হয়। বিভিন্ন দল সংগঠনৰ লগতে তিনিচুকীয়াৰ জ্যেষ্ঠ নাগৰিক সকল আহি উপস্থিত হৈছে। তিনিচুকীয়াৰ বাকী ৰাইজ আহি উপস্থিত হৈছে যিহেতু ৰাজীৱ শদিয়া এগৰাকী এনে এজন ব্যক্তি যি ইতিমধ্যে কোনো অনুষ্ঠান কৰিবৰ বাবে কিন্তু তেওঁ কোনো ধৰণৰ ধন এনেদৰে ডিমাণ্ড কৰা নাছিলে। তেওঁ যি দিছিলে তেওঁ সেয়াই লৈছিলে আচলতে সকলোৱে জানিব পৰা এটা সকলোৱে কৈছে। আৰু তাৰ লগতে তেওঁ এটা কথা কৈছিলে যে গান মই সদায় জীয়াই ৰাখিবলৈ যত্ন কৰিম আৰু মই যিহেতু জাতি মাটি আৰু দেশৰ বাবে যিহেতু তেখেত গান নিজে আচলতে ৰচনা কৰিছিলে বা নিজে গাইছিলে এনে এজন ব্যক্তি আছিলে তেওঁৰ এনেজন এটা প্ৰতিভা আছিলে যে আচলতে 1 মিনিটৰ ভিতৰতে এটা সেই যি পৰিৱেশ চাই এটা গান ৰচনা কৰি দিব পৰা এজন লোক আচলতে ৰাজীৱ শদিয়া। তাৰ লগতে তেওঁ এটা কথা সকলোৱে কৈছিলে যে মোৰ মাজত গানক মই সদায় জীয়াই ৰাখিম লগতে যদি মোৰ মাজত যিখিনি প্ৰতিভা আছে সেইখিনি মই দেখাবলৈ যত্ন কৰিম। মই খেতি কৰি হ'লেও মই জীয়াই থাকিবলৈ চেষ্টা কৰিম কিন্তু মই যুঁজি যাম। এগৰাকী যুঁজাৰু আছিল বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত যিহেতু ৰাজীৱ শদিয়াৰ যি নচৰ ডেকা উপস্থিত হৈছে সকলোৱে কিন্তু যিহেতু এই মুহূৰ্তত দেখা পোৱা গৈছে শ্ৰদ্ধাঞ্জলি দিয়া লগতে মৌন প্ৰাৰ্থনা কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান সেয়া কিন্তু আগবঢ়োৱা হৈছে। আৰু ইয়াৰ পৰা যিটো ৰাজীৱ শদিয়া ডাঙৰীয়াক পোনে পোনে লৈ যোৱা হ'ব নিজৰ বাসগৃহলৈ আৰু তাৰ পিছত যিহেতু আজি বাকীখিনি যি কাম অন্ত্যেষ্টিক্ৰিয়া আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছো তিনিচুকীয়াত কিন্তু সমগ্ৰ তিনিচুকীয়াত শোকৰ ছাঁ পৰিছে আৰু এই মুহূৰ্তত কিন্তু তিনিচুকীয়াৰ থানা চাৰিআলিত সকলোৱে আহি উপস্থিত হৈছেহি। তেওঁৰ অনুৰাগীসকল আহি উপস্থিত হৈছে আৰু মই যিহেতু কিছু কথা তেওঁৰ অনুৰাগীসকলৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু দল সংগঠনৰ লোকে এইটো উপস্থিত আছে। দাদা আপোনাৰ ওচৰলৈ আহিছো আজি যিহেতু ৰাজীৱ শদিয়া আমাৰ মাজত নাই জাতি মাটি ভেটিৰ বাবে গান গোৱা এজন আচলতে বৰ দুখ লগা। আজি মাঘৰ বিহুৰ দিনটোত মই এইটো আশা কৰা নাছিলো। ৰাজীৱ শদিয়া মোৰ একেবাৰে নিজৰ বন্ধু নিচিনা আছিলে বন্ধু আৰু তাৰ কৰ্ম আজি মই ক'বলৈ নোৱাৰো। আজিৰ দিনটোত মোৰ মনত বহুত দুখ লাগিছে কাৰণ এটাই কথা চাৰিআলিত যেতিয়া আমি বহিৰাগত দপদপনি চলিছিলে যেতিয়া আন্দোলন হৈছিলে কিন্তু ৰাজীৱ শদিয়া এনে এজন গায়ক তাত আন্দোলন কৰিবলৈ সি ওলাই আহিছে। মোৰ ফেচবুক লাইভ দেখি সি কৈছে মই বন্ধ কৰি আছো। সঁচাকে আহি ইয়াত আহি মানে আন্দোলন কৰিছিলে অকল গানেও নহয় কিন্তু কথাও ৰাখিছিলে মানুহ। আৰু এনে এজন ব্যক্তিক আজিৰ দিনটোত কিন্তু বিহুত এনেকুৱা হোৱাৰ কাৰণে বিহুৰ দিনটোত আমি আচলতে এইটো উপহাৰ পাম বুলি ভবা নাছিল। মই বেছি আৰু ক'ব নোৱাৰো। হয় নিশ্চয়কৈ সমগ্ৰ তিনিচুকীয়াত ইতিমধ্যে শোকৰ ছাঁ দেখা পোৱা গৈছে আৰু অৰুণজ্যোতি মৰাণ আমাৰ সৈতে আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। অনুৰাগী হৈ আছে উপস্থিত হৈছে যিহেতু দাদা আপোনাৰ ওচৰলৈ আহিছো জাতি মাটি ভেটিৰ বাবে গান গোৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। ৰাজীৱ শদিয়া যে ইমান সোনকালে আমাৰ মাজৰ পৰা নোহোৱা হ'ব এই কথাটো বিশ্বাস কৰিবলৈকে মোৰ টান হৈছে যে তেখেতে জাতিৰ মাটিৰ কাৰণে যিখিনি গান গালে সকলো মানুহৰ যি হৃদয়ত স্থান ল'লে আৰু স্থান লৈ ইমান সোনকালে গ'লগৈ এই কথাটো বিশ্বাস কৰিবৰ কাৰণে অত্যন্ত কষ্ট হৈছে। তো যি কি নহওক ৰাজীৱ শদিয়াই বহু গানৰ ক্ষেত্ৰত বিশেষ অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত থকা হিচাপে তেখেতে বহুত অনুষ্ঠানৰ এনেকুৱা গান তেখেতে লিখি দিছিল তেখেতে গাই দিছিল। সেইমতে যথেষ্ট তেখেতৰ সম্পৰ্ক এতিয়া আছিল
আৰু সেই সম্পৰ্কৰ সূত্ৰে বেছিকৈ মই দুখ অনুভৱ কৰিছোঁ যে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আৰু এই মুহূৰ্তত মই এটাই ক'ম যে ভগৱানে তেখেতৰ যাতে বিদেহ আত্মা চিৰশান্তি প্ৰদান কৰে। আৰু সকলো মানুহ আজি শোকস্তব্ধ হৈছে। এই শোকস্তব্ধ পৰিৱেশত মই বিশেষ ক'ব বিচৰা নাই। তেখেতৰ এই মৃত্যুৰ যিটো মুহূৰ্ত, এই মুহূৰ্তটো আচলতে মই মানি ল'বলৈকে অলপ কষ্ট পাইছোঁ। নিশ্চয়কৈ দেখা পোৱা গৈছে তেখেতৰ অনুৰাগী ইতিমধ্যে এনেদৰে আহি সকলো উপস্থিত হৈছে আৰু সকলোৱে যিহেতু শেষ হোৱাৰ বাবে আচলতে শ্ৰদ্ধাঞ্জলি দিবৰ বাবে এনেদৰে ৰাজীৱ শদিয়াক থানা চাৰিআলিত উপস্থিত হৈছে। থানা চাৰিআলিত যিটো এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইতিমধ্যে ইয়াত আয়োজন কৰা হৈছে আৰু এই থানা চাৰিআলিৰ পৰা তেওঁক যিহেতু পোনে পোনে লৈ যোৱা হ'ব নিজৰ বাসগৃহলৈ, আৰু বাসগৃহলৈ লৈ যোৱাৰ পিছত অন্ত্যেষ্টিক্ৰিয়া তাত সম্পূৰ্ণ কৰা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে। আমি দেখুৱাইছোঁ তিনিচুকীয়া থানা চাৰিআলিৰ পৰিৱেশ, যিহেতু অতি সুখৰ চাহ ইতিমধ্যে তিনিচুকীয়াত পৰিছে আৰু এয়া আমি দেখুৱাইছোঁ তিনিচুকীয়াৰ পৰা থানা চাৰিআলিৰ পৰিৱেশ। যিহেতু ক'ব লাগিব এটা কথা যে জাতি মাতি ভীতিৰ বাবে গান গোৱা, মানুহৰ বাবে গান গোৱা এগৰাকী ব্যক্তি ৰাজীৱ শদিয়া, যি অতি সাধাৰণ এগৰাকী ব্যক্তি, সকলোৰে মাজত জনপ্ৰিয় হোৱা, বিশেষকৈ কা আন্দোলনৰ সময়ত তেখেতৰ যি গান, তেখেতৰ যি সেই গানৰ জৰিয়তে তেখেত সকলোৰে মাজত যি সত্তা সেয়া কিন্তু দেখিবলৈ পোৱা গৈছে। যি আন্দোলনৰ জোৱাৰ কিন্তু সেই সময়ত উঠিছিলে, সেই গানৰ মাজেৰে তেওঁ কিন্তু প্ৰকাশ কৰিছিলে যে তেওঁ যে আচলতে কিমান দেশৰ প্ৰতি যে তেওঁৰ কিমান আচলতে আৱেগ বা দেশৰ প্ৰতি তেওঁৰ কিমান ভক্তি সেয়া কিন্তু দেখিবলৈ পোৱা গৈছিলে। আৰু আজিৰ মাজত যিহেতু আজিৰ দিনটো যিহেতু বিহুৰ বতৰ, কিন্তু বিহুৰ বতৰ যিহেতু আজি এই খবৰটো পোৱাৰ পিছত কিন্তু সকলোৰে মাজত যিহেতু দুখৰ চাহ আৰু সকলো ইতিমধ্যে চকু পানী টুকিছে। যিহেতু এজন সাধাৰণ ব্যক্তি ৰাজীৱ শদিয়া, কণ্ঠশিল্পী, উজনি অসমত জনপ্ৰিয়, সকলোৰে মাজত যি তেওঁ যিমান সাধাৰণ হিচাপে থাকে এই সাধাৰণ হিচাপে কিন্তু সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। তেখেত কিন্তু আমাৰ মাজত নাই আৰু এয়া আমি দেখুৱালোঁ তিনিচুকীয়া থানা চাৰিআলিৰ পৰা থানা চাৰিআলিৰ পৰিৱেশ। সকলোৱে শেষ হোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ৰাজীৱ শদিয়াক তেওঁ কণ্ঠশিল্পীৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহি সকলোৱে উপস্থিত হৈছে।